নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এই বিষয়ে আলোচনা কৰিব বিচাৰিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যি আবেদন কৰিব দিয়া হৈছিল আৰু এই আবেদন প্ৰক্ৰিয়াৰ মেৰিট লিষ্ট এতিয়ালৈকে প্ৰকাশ পোৱা নাই আৰু যাৰ কাৰণে প্ৰাৰ্থীসকল হতাশ হৈ পৰিছে। বহুদিন হ'ল এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাই আৰু শিক্ষা বিভাগৰ ফালৰ পৰাও এতিয়ালৈকে কোনো ধৰণৰ খবৰ পোৱা নাই। গতিকে বহুদিন হ'ল প্ৰাৰ্থীসকলে হতাশ হৈ পৰিছে। মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তাৰ সমান্তৰালকৈ বিটিআৰতো যেতিয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে বিজ্ঞাপন মুকলি কৰি দিছিল আৰু এই বিজ্ঞাপনৰ কাৰণে বহুতো প্ৰাৰ্থী আবেদন কৰিছিল। ইতিমধ্যে বিটিআৰৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিকৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ কৰিছে, যাৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি আছে, কিন্তু অসমত এতিয়ালৈকে সেইটো হৈ উঠা নাই। লিষ্ট এতিয়ালৈকে প্ৰকাশ হোৱা নাই বা ডকুমেণ্টছ ভেৰিফিকেশ্যন কেতিয়া হ'ব, মেৰিট লিষ্ট প্ৰকাশ পাব এই বিষয়ে বিভিন্নজনে যদিও সুধি আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ প্ৰপাৰ খবৰ আমি পাবলৈ সক্ষম হোৱা নাই, যাৰ কাৰণে আপোনালোকক জনাব পৰা নাই। গতিকে কথাটো হ'ল শিক্ষা বিভাগে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব এই বিষয়টোলৈ সকলো প্ৰাৰ্থীয়ে অপেক্ষা কৰি আছে, কাৰণ বহুতো প্ৰাৰ্থীয়ে অসমতো আবেদন কৰিছিল যি 12,000 পদ আছিল নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ, আৰু এই পদৰ কাৰণে বহুতো প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে। গতিকে সেইটো বিষয়ে আপোনালোকেও জানে, কিন্তু এইসকল প্ৰাৰ্থীৰ কাৰণে এতিয়ালৈকে শিক্ষা বিভাগে মেৰিট লিষ্ট প্ৰকাশ কৰা নাই, যাৰ কাৰণে ডকুমেণ্টছ ভেৰিফিকেশ্যন এতিয়ালৈকে কৰিব পৰা নাই। কিন্তু তাৰ সমান্তৰালকৈ যেতিয়া বিটিআৰতো বিজ্ঞাপন প্ৰকাশ পাইছিল, অসমৰ যেনেকৈ বিজ্ঞাপন প্ৰকাশ পাইছিল ঠিক তেনেকৈ বিটিআৰতো পাইছিল, কিন্তু বিটিআৰত আৰম্ভ হ'ল, অসমত কেতিয়ালৈকে আৰম্ভ হ'ব এই বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰশ্ন কৰি আছে যদিও সঠিক উত্তৰ আপোনালোকক দিব পৰা নাই। এই কাৰণে দিব পৰা নাই যে শিক্ষা বিভাগৰ পৰা কোনো নটিচ এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই বা সঠিক ইনফৰ্মেশ্যন আমি পোৱা নাই। গতিকে কিয় পলম হৈ আছে বা কেতিয়া প্ৰকাশ পাব এইটো বিষয়ে যেতিয়া আমি ভালদৰে জানিব পাৰিম সেই বিষয়ে আপোনালোকক নিশ্চয় জনাম। আপোনালোকে অপেক্ষা কৰক, হয়তো এইটো মাহত নহ'লেও নেক্সট মাহত হৈ যাব পাৰে, সেইটো আমি সঠিককৈ ক'ব নোৱাৰোঁ। কিন্তু বিটিআৰত নিম্ন প্ৰাথমিকৰ আজিৰে পৰা আকৌ নন বিটিআৰৰ কাৰণে আৰম্ভ হ'ব আৰু তাৰপিছত হয়তো উচ্চ প্ৰাথমিকত কাৰণে আৰম্ভ হ'ব, কিন্তু অসমত কিয় হোৱা নাই এই বিষয়ে নিশ্চয় আপোনালোকক জনাম আমি যেতিয়া জানিম। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যন আমাৰ হাতত নাই। কিন্তু চৰকাৰক আমি দাবী জনাইছোঁ যে সোনকালে এইটো বিষয়ত গুৰুত্ব দিয়ক। প্ৰাৰ্থীসকলে আবেদন কৰিছে, অপেক্ষা কৰি আছে বহুদিন হ'ল, কেতিয়ালৈকে প্ৰকাশ কৰে সেইটো বিষয়ে চৰকাৰে হওক বা শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যন নাই। যদিও শিক্ষামন্ত্ৰীয়ে কৈ আছে যে কম দিনৰ ভিতৰতে প্ৰকাশ পাব, কিন্তু এতিয়ালৈকে সেইটো হৈ উঠা নাই। গতিকে আশাবাদী চৰকাৰে এইটো বিষয়ত গুৰুত্ব দিয়ক, শিক্ষা বিভাগে মেৰিট লিষ্ট প্ৰকাশ কৰক, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে প্ৰাৰ্থীসকলক আহ্বান জনাব লাগে। গতিকে আমিও আমাৰ চেণ্টাৰৰ পৰা আমি এইটো আহ্বান জনাইছোঁ শিক্ষা বিভাগক, সোনকালে মেৰিট লিষ্ট প্ৰকাশ কৰক। বহুদিন হ'ল আৰু যিসকলে সুধি আছে যে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব বা বিটিআৰত হৈ গ'ল কিন্তু অসমত এতিয়ালৈকে হোৱা নাই, গতিকে সেইসকলক জনাব বিচাৰিছোঁ যে এতিয়ালৈকে কোনো ধৰণৰ ইনফৰ্মেশ্যন আমাৰ হাতত নাই বা কিয় দেৰি হ'ল সেইটো বিষয়ে আমি ক'ব পৰা নাই। হয়তো এইটো মাহত নহ'লে নেক্সট মাহত প্ৰকাশ কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু তাৰ বাহিৰে একো গত্যন্তৰ নাই। গতিকে আপোনালোকে কিছুমান অপেক্ষা কৰক, সকলো কথা গম পাই যাব আৰু এইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। এতিয়ালৈকে কোনো ইনফৰ্মেশ্যন আমি পোৱা নাই। ধন্যবাদ।